Welcome to today's class, my dear students of class 11. So, আমি এই লেসনটোত ডাটা ৰিপ্ৰেজেণ্টেশ্যন টপিকটো পঢ়িব গৈ আছোঁ। এই টপিকটো মই আকৌ কেলে ভিডিঅ' বনাইছোঁ বিকজ ছাম অফ দ্য ষ্টুডেণ্টছ আমাৰ ইনিচিয়েল ক্লাছেছবিলাকত প্ৰেজেণ্ট নাছিলে। চ' আৰু কিছুমান ষ্টুডেণ্ট অলপ নিউকেও আকৌ ইনক্লুড হৈছে। চ' সিহঁতি আমাৰ দুটা চেপ্টাৰ অলৰেডি কমপ্লিট হৈ গ'ল আৰু আমাৰ প্ৰগ্ৰামিং ষ্টাৰ্ট হৈ গ'ল। তো সিহঁতি প্ৰগ্ৰামিঙৰ পৰা ইনক্লুড হৈছে। চ' এতিয়া নহ'লে যদি চিন্স সিহঁতি আগৰ চেপ্টাৰ্ছ দুটাত নাছিলে তো সিহঁতি প্ৰব্লেমছ ফেচ কৰি আছে। চ' সেইকাৰণে মই আগৰ দুটা চেপ্টাৰ্ছ আজিৰ পৰা ৰেকৰ্ডিং আপলোড কৰিম। যিমান মই ফ্ৰিকুৱেণ্টলি পাৰোঁ সিমান মই ফ্ৰিকুৱেণ্টলি এই দুটা চেপ্টাৰৰ ভিডিঅ' আপলোড কৰিবলৈ মোৰ কমপ্লিট এফৰ্ট ঢালিম। ঠিক আছে, তেনেহ'লে আজি আমি ডাটা ৰিপ্ৰেজেণ্টেশ্যন যোনটো আমি ফাৰ্ষ্ট চেপ্টাৰ আমি যোনটো পঢ়িছিলোঁ সেইটো ষ্টাৰ্ট কৰোঁ। তেনেহ'লে চ' ঠিক আছে। চ' একচুৱেলি কথাটো কি হৈছে, ডাটা ৰিপ্ৰেজেণ্টেশ্যন আমাৰ কম্পিউটাৰ ছায়েন্সৰ ওৱান অফ দ্য ইছেঞ্চিয়েল টপিক হয়। ওৱান অফ দ্য মষ্ট ইছেঞ্চিয়েল টপিক হয় ডাটা ৰিপ্ৰেজেণ্টেশ্যন। কেলে সেইটোনো কেলে নামটো পাই অলপ ধৰিব পাৰিবা তোমালোকে কি ডাটা ৰিপ্ৰেজেণ্টেশ্যন। এতিয়া তোমালোকে জানা ডাটা কি হয়। যেনেকৈ এটা মানুহ এজন মানুহ এজনৰ হাইটে হৈ লওক। ছাপ'জ তোমালোকৰ ক্লাছতে মই কেইজন ষ্টুডেণ্ট আছে সেই গোটেইকেইজন ষ্টুডেণ্টৰ যদি মই ডিটেইলছ লওঁ সেইটো এটা ডাটা হৈ গ'ল। যেনেকৈ মাৰ্কছৰ ডিটেইলছ ল'লোঁ, যেনেকৈ কিবা ইউনিট টেষ্ট এটা কণ্ডাক্ট কৰিলোঁ, সেই ইউনিট টেষ্টত তোমালোকে কি মাৰ্কছ পালা সেই মাৰ্কছখিনি মই ৰেকৰ্ড কৰি আইদাৰ মই ফাইলত ষ্ট'ৰ কৰোঁ বা মই নিজৰ কম্পিউটাৰত ষ্ট'ৰ কৰোঁ। তো সেইখিনি ডাটা হ'ল তোমাৰ। ঠিক আছে, তোমালোকৰ ডাটাখিনি মই ৰেকৰ্ড কৰি থ'লোঁ। এতিয়া সেইটো হৈ গ'ল ডাটা ডেফিনিশ্যন, কি মই ৰেকৰ্ড কৰি থ'লোঁ তোমাৰ লগত ইনফৰ্মেশ্যনবোৰ। এতিয়া ছাপ'জ ৰিপ্ৰেজেণ্টেশ্যনৰ মতলব কি হয়, মিনছ ৰিপ্ৰেজেণ্টেশ্যননো কি হয়। এতিয়া যদি মই কওঁ, তোমালোকেও দেখিছা হপায় আমাৰ ৱেইট, আমাৰ মানুহৰ ৱেইট, মই মানুহৰ ৱেইট বুলিয়ে লৈছোঁ। কেজিটো আমাৰ কেজিটো মেজাৰ হয় আৰু পাউণ্ডছতো মেজাৰ হয়, হয়নে বাৰু? চ' কেজিত আমাৰ যোনটো নাম্বাৰ থাকিব সেইটো ডিফাৰেণ্ট হ'ব আৰু পাউণ্ডছতো আমাৰ যোনটো নাম্বাৰ থাকিব সেইটোও ডিফাৰেণ্ট হ'ব। বাট দুইটাই বস্তু, দুইটাই যোনটো তোমাৰ ৱেইট কেলকুলেট কৰিলোঁ, ৱেডাৰ ইন কেজি ৱেডাৰ ইন পাউণ্ডছ, আল্টিমেটলিতো তোমাৰ ৱেইটেতো ৰিপ্ৰেজেণ্ট কৰিছেগৈ। মিনছ তোমাৰেই ৱেইট হয় দুইটা কেছতে, হয়নে? চ' মিনছ একেটা বস্তুৰে বেলেগ বেলেগ ধৰণে আমি ৰিপ্ৰেজেণ্ট কৰিলোঁ। কথাটো বুজিছা?
বেলেগ বেলেগ ধৰণে ৰিপ্ৰেজেণ্ট কৰিলোঁ তো সেইটোকে কয় ডাটা ৰিপ্ৰেজেণ্টেশ্যন এতিয়া যেনেকৈ তোমালোকৰ ৱেইটটো হৈ গ'ল ৱেইটটো এটা ডাটা হয় নাই বাৰু তোমাৰ হয় যেনেকৈ কোনোবা এজন মানুহৰ 78 কেজিছত ৱেইটটো আমাৰ 78 নাম্বাৰ দি আমি ৰিপ্ৰেজেণ্ট কৰিলোঁ ইন দ্য কেজি ৱৰ্ল্ড কিলোগ্ৰাম ৱৰ্ল্ডত কিলোগ্ৰাম ছিষ্টেমত কিলোগ্ৰাম ইউনিভাৰ্চত বাট সেইটোৱে যোনটো ৱেইটটো মই কেজিত 78 নাম্বাৰ দি ৰিপ্ৰেজেণ্ট কৰিছিলোঁ পাউণ্ডৰ ৱৰ্ল্ডৰ পাউণ্ড আমি LBS বুলি লিখোঁ যে পাউণ্ডছৰ ৱৰ্ল্ডত সেই নাম্বাৰটোৱে ডিফাৰেণ্ট হৈ যায় চ' একেটা বস্তুৰে দুটা বেলেগ বেলেগ ধৰণৰ ৰিপ্ৰেজেণ্টেশ্যনটো হ'ব পাৰে তো সেইটোৱে আমি ডাটা ৰিপ্ৰেজেণ্টেশ্যন বুলি কোৱা যায় ঠিক আছে চ' তেনেকৈ কৰিয়ে আমাৰ কম্পিউটাৰ্ছবিলাকো বেলেগ বেলেগ ডাটা ৰিপ্ৰেজেণ্টেশ্যনছবিলাকৰ লগত ডিল কৰে আৰু যোনটো ডাটা ৰিপ্ৰেজেণ্টেশ্যনৰ লগত সিহঁতি ডিল কৰে সেইটোক কয় নাম্বাৰ ছিষ্টেম মানে চিন্স আমি এই চেপ্টাৰটোত বেচিকেলি নাম্বাৰ টাইপৰ ডাটা লগতে ডিল কৰিম নাম্বাৰ টাইপৰ ডাটা লগতে কেলকুলেট কৰিম এতিয়া চোৱা ডাটা বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে এতিয়া ইউটিউবৰ ডাটা কি হয় আমাৰ ভিডিঅ' ফাইলছবিলাক কিবা তুমি এতিয়া গানা এপটো শুনিছা সাৱন এপ শুনিছা তাত কি হয় অডিঅ' ফাইলছবিলাক ডাটা হয় চ' ডাটা বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে বাট এই চেপ্টাৰটোত আমি নাম্বাৰ ডাটাবিলাকৰ বিষয়ে বেছি পঢ়িম চ' সেইকাৰণে যোনটো ছিষ্টেমটো হ'ব গোটেইটো আমি যোনটো ছিষ্টেমটো পঢ়িম সেইটো আমি নাম্বাৰ ছিষ্টেমত বেলেগ বেলেগ ধৰণৰ ৰিপ্ৰেজেণ্টেশ্যনছবিলাক পঢ়িম নাম্বাৰ ছিষ্টেম চ' কম্পিউটাৰ্ছবিলাক আমাৰ বেলেগ বেলেগ ধৰণৰ নাম্বাৰ ছিষ্টেমছবিলাকৰ লগত কাম কৰে মানে বেলেগ বেলেগ ধৰণৰ ডাটাৰ নাম্বাৰ ছিষ্টেম ৰিপ্ৰেজেণ্টেশ্যনছবিলাকৰ লগত কাম কৰে ঠিক আছে চ' এইকেইটা হৈ গ'ল তোমালোকৰ ডিজিটেল নাম্বাৰ ছিষ্টেমছ যোনখিনি আমি কম্পিউটাৰ্ছবিলাকত বেচিকেলি এইকেইটা ডিজিটেল নাম্বাৰ ছিষ্টেমত কাম হৈ থাকে এতিয়া কি হয় কম্পিউটাৰ ইজ এ ডিজিটেল ইলেক্ট্ৰনিক ডিভাইচ ইট ইজ এ ডিজিটেল ডিভাইচ চ' সেইকাৰণে সি যোনটো নাম্বাৰ ছিষ্টেমছবিলাকৰ লগত কাম কৰে সেইটো হয় ডিজিটেল নাম্বাৰ ছিষ্টেম এতিয়া ডিজিটেল নাম্বাৰ ছিষ্টেমছ ডিফাৰেণ্ট টাইপৰ আমাৰ 4টা টাইপৰ থাকে ইন দ্য কেছ অফ কম্পিউটাৰ্ছ যোনকেইটা হয় ফাৰ্ষ্ট ডেচিমেল নাম্বাৰ ছিষ্টেম তাৰপিছত বাইনেৰী নাম্বাৰ ছিষ্টেম তাৰপিছত অক্টেল নাম্বাৰ ছিষ্টেম তাৰপিছত হেক্সাডেচিমেল নাম্বাৰ ছিষ্টেম অ'কে চ' এই 4টা নাম্বাৰ ছিষ্টেম যোনকেইটা ডিজিটেল নাম্বাৰ ছিষ্টেম হয় ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ডিজিটেল নাম্বাৰ ছিষ্টেম হয় ইন কম্পিউটাৰ চায়েন্স এইকেইটা জনা বহুত দৰকাৰী ওৱান অফ দ্য ফাণ্ডামেণ্টেল ছাবজেক্টছ হয় ইন কম্পিউটাৰ চায়েন্স চ' এতিয়া মই তোমালোকক নেক্সট শ্লাইডত ডেচিমেল নাম্বাৰ ছিষ্টেমনো কি হয় বাইনাৰী নাম্বাৰ ছিষ্টেমনো কি হয় অক্টেল নাম্বাৰ ছিষ্টেমনো কি হয় আৰু হেক্সাডেচিমেল নাম্বাৰ ছিষ্টেমনো কি হয় সেইটো মই বুজাব গৈ আছোঁ একেবাৰে ইজি মন লগাই চাবা মই 4টা কলম বনাই লওঁ ছেপাৰেশ্যন এটা হৈ যাওক
ফাৰ্ষ্ট মই তোমালোকৰ ডেচিমেল নাম্বাৰ ছিষ্টেমত ৰেঞ্জটো কিমান ৰেঞ্জটো হয় আমাৰ ডেচিমেল নাম্বাৰ ছিষ্টেমৰ 0 to 9 means আমি 0 1 2 3 4 5 6 7 8 9 মানে টোটেল 0 to 9 লাগে চিম্বলছ এইকেইটা এটা টাইপৰ চিম্বলছ হোৱা নাই এই ডিজিটছ কেইটা এটা টাইপৰ চিম্বল ৰিপ্ৰেজেণ্ট কৰে নাই 1 এটা চিম্বল ৰিপ্ৰেজেণ্ট কৰিছে 2 এটা চিম্বল ৰিপ্ৰেজেণ্ট কৰিছে চ' আল্টিমেটলি তেনেকৈ কৰি আমাৰ ডেচিমেলৰ ৰেঞ্জটো 0 to 9 লৈকে চিম্বলছ ইনক্লুড কৰে এতিয়া 0 to 9 লৈকে আমাৰ টোটেল কাউণ্টিং অফ চিম্বলছ কিমান আছে মানে টোটেল নাম্বাৰ অফ চিম্বলছ কিমান আছে 1 2 3 4 5 6 7 8 9 10 means 10 চিম্বলছ আছে হয় এতিয়া সিন্স 10 চিম্বল আছে চ' আমি ডেচিমেল নাম্বাৰ ছিষ্টেমত যিকোনো নাম্বাৰ যেতিয়া ৰিপ্ৰেজেণ্ট কৰোঁ সেইটো আমি ৰিপ্ৰেজেণ্ট কৰোঁ উইথ বেছ 10 অৰ ৰেডিক্স 10 যেনেকৈ এক্সাম্পল এটা দেখাই দিছোঁ তোমালোকক যদি আমি ডেচিমেল নাম্বাৰ ছিষ্টেমত লাইক 53 5 to 0 পৰা 9 ৰেঞ্জত আহিছে 3 টো আমাৰ 0 পৰা 9 ৰেঞ্জত পৰিছে চ' এইটো আমাৰ ডেচিমেল নাম্বাৰ ছিষ্টেমত আছে আৰু তলত সেই নাম্বাৰটো ছাৰাউণ্ডিঙত আমি ব্ৰেকেট এটা লিখি পিনাই তলত আমি ৰেডিক্সৰ ভেলিউটো লিখি দিওঁ আৰু এইটোক আইডাৰ ৰেডিক্স বুলি কয় অৰ বেছ বুলি কয় সেইকাৰণে মই ইয়াত বেছ 10 বুলি ক'লোঁ আৰু ৰেডিক্স 10 বুলি ক'লোঁ ঠিক আছে চ' এটা 53 যোনটো নাম্বাৰটো আছিলে সেইটো ইন ডেচিমেল নাম্বাৰ ছিষ্টেমত এনেকৈ ৰিপ্ৰেজেণ্ট কৰা যায় ঠিক আছে এতিয়া যদি আমি অ'কে এইটো তোমাৰ লগত ঠিক আছে ইমানখিনি বুজালে তোমালোকে কনচেপ্টটো বুজি পাবা চ' এইটোৱে হ'ল তোমাৰ লগত ডেচিমেল নাম্বাৰ ছিষ্টেমত আমি কেনেকৈ এটা পাৰ্টিকুলাৰ নাম্বাৰ ৰিপ্ৰেজেণ্ট কৰোঁ তাৰপিছত আহিলে বাইনেৰী নাম্বাৰ ছিষ্টেম বাইনেৰী নাম্বাৰ ছিষ্টেমৰ ৰেঞ্জ হয় তোমাৰ 0 to 1 মানে তুমি সেইটো তোমালোকে সেইটো নাভাবিবা কি 0 to 1 মানে 0 ভিতৰত বা 1ত যোনখিনি পইণ্টছখিনি আছে লাইক 0.5 0.6 সেইখিনি মানে ইনক্লুড হৈছে নেকি না সেইখিনি ইনক্লুড হোৱা নাই বাইনেৰী নাম্বাৰ ছিষ্টেমত সদায় অলৱেজ দুটা ডিজিট সদায় দুটা চিম্বলহে ইউজ হয় which is 0 and 1 আৰু কম্পিউটাৰ চায়েন্সত আৰু ইভেন এনি ডিজিটেল ডিভাইচ লাইক আমাৰ ডিজিটেল ৱাটচ হৈ লওক বা তোমাৰ ডিজিটেল যিকোনো ডিজিটেল ডিভাইচেছ হওক বা লেপটপ হৈ লওক
তোমালোকৰ আমাৰ মোবাইল হৈ লওক যিমান ডিজিটেল ডিভাইচেছ হওক তাত যোনটো একেবাৰে যোনটো মেচিন লেভেলত মিনছ একদম লোৱাৰ লেভেলত যোনখিনি কেলকুলেশ্যনছ হৈ আছে যোনখিনি অপাৰেশ্যনছ পাৰফৰ্ম হৈ আছে সেই গোটেইখিনি 0 and 1ত হৈ আছে ঠিক আছে আৰু ইন কম্পিউটাৰ চায়েন্স 0 represent false and 1 represents true খালি 0 আৰু 1 যোনটো ট্ৰু আৰু ফলছ বাইনেৰী নাম্বাৰ চিষ্টেমত ৰিপ্ৰেজেণ্ট কৰিছে সেই 0 and 1 তুমি দেখিছা ইয়াতো আছে বাট এই 0 and 1টো ডেচিমেল নাম্বাৰত ৰিপ্ৰেজেণ্ট কৰা হৈছে চ' ডেচিমেল নাম্বাৰ ৰিপ্ৰেজেণ্টেশ্যনত 0 আৰু 1টো ট্ৰু এণ্ড ফলছ নহয় 0 and 1টো ট্ৰু এণ্ড ফলছ অনলি হ'ব ইন দ্য কেছ অফ বাইনেৰী নাম্বাৰ চিষ্টেম তো দেখিলা মই তোমালোকক কি বুজাইছিলোঁ ৱেইটটো যেনেকৈ আছিলে তোমালোকৰ ৱেইটটোতো যেনেকৈ মোৰ ৱেইটটোৱে মই কেলকুলেট কৰিলোঁ এতিয়া কেজিত বেলেগ ধৰণৰকৈ আমি ইণ্টাৰপ্ৰেট কৰিম আৰু পাউণ্ডছত আমি বেলেগ ধৰণৰকৈ ইণ্টাৰপ্ৰেট কৰিম চ' সেইটোৱে কথা হৈ গ'ল 0 and 1টো ইন দ্য কেছ অফ বাইনেৰী নাম্বাৰ চিষ্টেমত আমি ট্ৰু আৰু ফলছ কৈ পিনে ৰিপ্ৰেজেণ্ট কৰা হয় বাট ইন দ্য কেছ অফ ডেচিবেল নাম্বাৰ চিষ্টেমত আমি তাক 0 and 1 বুলিয়ে কওঁ তাক আমি ট্ৰু এণ্ড ফলছ বুলি নধৰোঁ ঠিক আছে চ' সেইটোৱে হৈ গ'ল দেখিলা তুমি যোনটো মই তোমাক কৈছিলোঁ ডাটা ৰিপ্ৰেজেণ্টেশ্যনৰ কথাটো ঠিক আছে এতিয়া বাইনেৰীত চিন্স ৰেঞ্জটো 0 to 1 আছিলে মিনছ 0 and 1 অকল ৰিপ্ৰেজেণ্ট হয় চ' কাউণ্টিংটো কি হ'ল আমাৰ টোটেল নাম্বাৰ অফ বাইনেৰী নাম্বাৰ চিষ্টেমছৰ কাউণ্টিংটো তো মানে টোটেল নাম্বাৰ অফ চিম্বলছ ইন বাইনেৰী নাম্বাৰ চিষ্টেম 2 চ' আমাৰ কি হ'ব বেছ 2 অৰ ৰেডিক্স 2 চ' এটা এক্সাম্পল থ্ৰু দি ৰিপ্ৰেজেণ্ট কৰি দিওঁ ছাপ'জ এটা বাইনেৰী নাম্বাৰ আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ সেইটো ৰিপ্ৰেজেণ্ট কৰিব লাগিব আমি ছাপ'জ 10101 ব্ৰেকেট 2 ঠিক আছে চ' এইটোৱে হৈ গ'ল আমাৰ বাইনেৰী নাম্বাৰ চিষ্টেম ৰিপ্ৰেজেণ্টেশ্যন আৰু ডেচিমেল নাম্বাৰ ৰিপ্ৰেজেণ্টেশ্যন নেক্সট নাম্বাৰ ৰিপ্ৰেজেণ্টেশ্যন আমাৰ আহিছে অক্টেল নাম্বাৰ ৰিপ্ৰেজেণ্টেশ্যন অক্টেল নাম্বাৰ ৰিপ্ৰেজেণ্টেশ্যনত আমাৰ ৰেঞ্জটো হৈ যায় 0 to 8 ঠিক আছে 0 to 7 0 to 8 নহয় 0 to 7 0 to 7 চিম্বলছখিনি ৰিপ্ৰেজেণ্ট কৰে ইন অক্টেল নাম্বাৰ চিষ্টেমত মিনছ 0 1 2 3 4 5 6 7 এতিয়া টোটেল চিম্বলছ কাউণ্টিঙত ইয়াত কিমান আছে 1 2 3 4 5 6 7 8 8টা চ' আমাৰ হৈ গ'ল এইটো বেছ 8 অৰ ৰেডিক্স 8 চ' এতিয়া মই এক্সাম্পল এটা থ্ৰু দি ৰিপ্ৰেজেণ্ট কৰোঁ যদি 53টোকে আমি অক্টেলত ৰিপ্ৰেজেণ্ট কৰিলে তলত অকল বেছটো লিখি দিলে হৈ যায় বাট এটা কথা যদি মই 69 অক্টেলত ৰিপ্ৰেজেণ্ট কৰিব বিচাৰোঁ তেনেহ'লে এইটো ৰিপ্ৰেজেণ্টেশ্যন আমাৰ ভুল হয় 69 নম্বৰটো আমি অক্টেলত ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰোঁ বিকজ এই 9টো আমাৰ এই ৰেঞ্জটোত পৰা নাই
সেইকাৰণে 6টোতো পৰিছে 0 to 7 ৰেঞ্জত আমাৰ 6টো আছে বাট 9টো আমাৰ ৰেঞ্জত নাই চ' চিন্স 9টো আমাৰ ৰেঞ্জত নাই চ' এই যোনটো ৰিপ্ৰেজেণ্টেশ্যন আমি অক্টেলত দিলোঁ এইটো আমাৰ ভুল হ'ব বাট এইটোৱে যদি আমি ডেচিমেলত ৰিপ্ৰেজেণ্ট কৰোঁ 69 বেছ 10 লিখি তেতিয়া কাৰেক্ট আছে বিকজ 0 to 9 ৰেঞ্জত 6ও পৰিছে 9ও পৰিছে ঠিক আছে চ' এইটো হৈ গ'ল অক্টেল নাম্বাৰ ৰিপ্ৰেজেণ্টেশ্যন আৰু ডেচিমেল নাম্বাৰটো কেনেকৈ মই তোমালোকক কম্পেয়াৰ কৰি দেখাই দিম এতিয়া লাষ্ট ৰিপ্ৰেজেণ্টেশ্যন বাকী থাকিলে হেক্সাডেচিমেল নাম্বাৰ ছিষ্টেমত ইয়াৰ ৰেঞ্জটো হয় তোমালোকৰ 0 to 15 0 to 15 লৈকে ৰেঞ্জটো হয় আৰু চ' 0 to 15 লৈকে ৰেঞ্জটো মই লিখি দিছোঁ 0 1 2 3 4 5 6 7 8 9 10 11 12 13 14 আৰু 15 ঠিক আছে এতিয়া 0 to 15 লৈকে টোটেল নাম্বাৰ অফ চিম্বলছ কিমান ৰিপ্ৰেজেণ্ট আছে আমাৰ 16 চ' আমাৰ কি হ'ব বেছ 16 অৰ ৰেডিক্স 16 চ' এতিয়া যদি আমি এই 69 নম্বৰটোকে যদি হেক্সাডেচিমেলত আমাৰ ৰিপ্ৰেজেণ্ট কৰোঁ তেতিয়াহ'লে আমি তলত বেছ এনেকৈ কৰি ৰিপ্ৰেজেণ্ট কৰিব লাগিব বেছ 16 লিখি ঠিক আছে খালি হেক্সাডেচিমেল নাম্বাৰ ৰিপ্ৰেজেণ্টেশ্যনত এটা কথা আছে 0 to 9 লৈকে অকল নাম্বাৰছ থ্ৰু দিয়ে মানে অকল এই এটাই চিম্বল আছে মিনছ নাম্বাৰ চিম্বল আছে নাম্বাৰৰ চিম্বল হয় একেটা যেনেকৈ আমি জানোৱেই 0 to 9 ডিজিটছ হয় তো এইখিনি ডিজিট চিম্বলছ থ্ৰু দি 0 to 9 ৰিপ্ৰেজেণ্ট কৰা যায় বাট 10 11 12 13 14 15 মই তোমালোকৰ সহজৰ কাৰণে বুজিবৰ কাৰণে লিখিছোঁ বাট 10 to 15 একচুৱেলি হেক্সাডেচিমেল নাম্বাৰত হেক্সাডেচিমেল নাম্বাৰ ছিষ্টেমত A B C D E আৰু F এইকেইটা আলফাবেটিক কেৰেক্টাৰ্ছ থ্ৰু দি ৰিপ্ৰেজেণ্ট কৰা যায় ফ্ৰম 10 to 15 A to F means 10 to 15 লৈকে ৰেঞ্জটো A to F দি ৰিপ্ৰেজেণ্ট কৰা যায় চ' এতিয়া যদি আমি এটা নাম্বাৰ লিখিব বিচাৰোঁ ছাপ'জ 710 তেতিয়াহ'লে আমি যদি এনেকৈ গৈ 710টো যদি আমি হেক্সাডেচিমেলত যদি এনেকৈ লিখি দিওঁ তেতিয়াহ'লে আমাৰ ভুল হ'ব বিকজ 10টো আমি 10 বুলি লিখিব নোৱাৰোঁ ইন দ্য কেছ অফ হেক্সাডেচিমেল নাম্বাৰ ছিষ্টেম নট ইন আদাৰ নাম্বাৰ ছিষ্টেম আদাৰ নাম্বাৰ ছিষ্টেমৰ কথা মই কোৱা নাই ইন হেক্সাডেচিমেল নাম্বাৰ ছিষ্টেমত এইটো 710টো আমি 7A বুলি লিখিব লাগিব বিকজ 10টো ৰিপ্ৰেজেণ্ট হৈছে বাই A আলফাবেটিকেল কেৰেক্টাৰ থ্ৰু চিমিলাৰলি যদি ক'ৰবাত 613 যদি থাকে তেতিয়াহ'লে 13টো আমাৰ কি আছে D চ' 6D থ্ৰু দি ৰিপ্ৰেজেণ্ট ঠিক আছে বাট এইটো বস্তু আৰু এই বস্তুটো অনলি এপ্লিকেবল হৈছে ইন হেক্সাডেচিমেল নাম্বাৰ ছিষ্টেম এণ্ড নট এপ্লিকেবল ইন আদাৰ নাম্বাৰ ছিষ্টেম ঠিক আছে চ' এইটোৱে গোটেই ষ্টৰিটো আছিলে গোটেই কাহানীটো আছিলে নাম্বাৰ ছিষ্টেমৰ ডিফাৰেণ্ট ডিজিটেল নাম্বাৰ ছিষ্টেম অ'কে আই থিংক এইটো চবৰে মই যিমান
ভালকৈ পাৰোঁ তোমালোকক বুজাবলৈ চেষ্টা কৰিলোঁ আই হোপ তোমালোকে এইটো বস্তু বুজি পোৱা নেক্সট ক্লাছত আমি নাম্বাৰ ছিষ্টেম কনভাৰ্জনৰ মই নেক্সট ভিডিঅ'টো যোনটো আপলোড কৰিম সেইটো নাম্বাৰ ছিষ্টেম কনভাৰ্জনৰ ওপৰত ভিডিঅ'টো আপলোড কৰিম য'ত আমি এটা পাৰ্টিকুলাৰ নাম্বাৰ ছিষ্টেম বা সিটো পাৰ্টিকুলাৰ নাম্বাৰ ছিষ্টেমলৈ কেনেকৈ কনভাৰ্ট কৰোঁ মানে ডিজিটেল নাম্বাৰ ছিষ্টেমত এইটো আমি ডিজিটেল নাম্বাৰ ছিষ্টেম পঢ়ি আছোঁ চ' ডিজিটেল নাম্বাৰ ছিষ্টেমত আমাৰ এটা পাৰ্টিকুলাৰ যেনেকৈ ডেচিমেল নাম্বাৰ ছিষ্টেমত এটা পাৰ্টিকুলাৰ নাম্বাৰ আছে সেই পাৰ্টিকুলাৰ নাম্বাৰটো যোনটো ডেচিমেল নাম্বাৰ ছিষ্টেমত ৰিপ্ৰেজেণ্ট হৈ আছে সেইটোক আমি বাইনেৰী নাম্বাৰ ছিষ্টেমত সেই পাৰ্টিকুলাৰ নাম্বাৰটো কেনেকৈ ৰিপ্ৰেজেণ্ট কৰা যাব হেক্সা ডেচিমেলত কেনেকৈ কৰা যাব অক্টেলত কেনেকৈ কৰা যাব তো সেই গোটেই বস্তুখিনি আমি নেক্সট ভিডিঅ'ত পঢ়িম আৰু ফাৰ্ডাৰ কেইটামান ভিডিঅ'ত পঢ়িম ঠিক আছে চ' এইটোৱে আছিলে আজি ক্লাছটোৰ কাৰণে আই হোপ তোমালোকে চবে এই টপিক গোটেইখিনি বুজি মিনছ বুজি পোৱা ভিডিঅ'টোৰ পৰা মই সেইটোৱে আশা কৰিছোঁ আৰু যোনটো প্ৰগ্ৰামিং আছে সেইটোতো মই কণ্টিনিউ কৰি থাকিমেই সেইটোতো হৈ থাকিবই বাকী মানে এইটো তোমালোকৰ কাৰণে ইভেন ৰেকৰ্ডেড থাকিব তো আগৰখিনি মই ৰেকৰ্ড কৰা নাছিলোঁ ডিজিটেল ৰিপ্ৰেজেণ্টেশ্যন চেপ্টাৰটো আৰু ইভেন আমাৰ কিছুমান বস্তু তাৰপিছত যোনটো কম্পিউটাৰ অৰ্গেনাইজেশ্যন বুলি চেপ্টাৰটো আছিলে সেইটো মই ৰেকৰ্ড কৰা নাছিলোঁ চ' সেইখিনি মই এতিয়া ৰেকৰ্ড ফ্ৰিকুৱেণ্টলি কৰিব ষ্টাৰ্ট কৰিম আৰু আপলোড কৰিম তোমালোকক ঠিক আছে চ' চবেই ভালকৈ থাকা তেতিয়াহ'লে আমি নেক্সট ক্লাছত লগ পাম টিল দেন গুড বাই এণ্ড টেক কেয়াৰ